বা কি হৈছেনো তোৰ এনেকেনো মনটো মাৰি মাৰি কেলে আছ তই ভাইটি মোৰ সঁচাকৈ এতিয়া বিয়া হ'বলৈ মন নাই মোৰ নিজে কিবা এটা কাম কৰিবলৈ বহুত মন আছিলে কিন্তু মাহীয়াই দেখোন নুশুনে কি কৰোঁ মই কচোন তই নহ'লে মই দেউতাৰ লগতে কথাটো পাতি চাওঁ নেকি বা একো লাভ নাই ভাইটি একো লাভ নাই দেউতাও একেই হ'ল মাহীয়াৰ নিচিনা আজি মই কথা পাতি থাকোঁতে সকলোবোৰ শুনিছোৱেই এতিয়া দেউতাও একেই হ'লেও মোক দেউতাও ছাপৰ্ট নকৰে ভাইটি চা বা তই ইয়াত কষ্ট খাই থকাতকৈ যদি ল'ৰাটো ভাল হয় তই বিয়া হৈ যা বা তই এটলিষ্ট তাত শান্তিত থাকিব পাৰিবি মানে বা তই খালি মোক ভুল নুবুজিবি মই তোক তোৰ ভালৰ কাৰণেহে কৈছোঁ এইখন ঘৰত তই বহুত কষ্টত আছ সেইকাৰণেহে কৈছোঁ তই যদি কোনোবা আহে তেতিয়া তই বিয়া হৈ যাবি সেইখন ঘৰতে তই এটলিষ্ট সুখত থাকিব পাৰিবি বা মই সকলোবোৰ বুজি পাইছোঁ ভাইটি তোৰ কথা কিন্তু কিন্তু মাহঁতে কাক চাইছে গম পাৱনে তই কাক চাইছে বা জেলেঙি টোপৰ যে বলৰামৰ লগত বোলে মোৰ বিয়া ঠিক কৰিছে বোলে কি বলৰামৰ লগত বিয়া ঠিক কৰিছে অঁ চাচোন ভাইটি বলৰামৰ লগত মই কেনেকৈ বিয়া হ'ম বাৰু সেইটো মস্ত চোৰ এটা কি কৰোঁ মই একো ভাবি পোৱা নাই এনেকুৱা লাগিছে যে কি মই ঘৰৰ পৰাই ক'ৰবাত মনে মনে পলাই গুচি যাওঁগৈ নেকি মাহঁতে বলৰামৰ লগত বিয়া দিয়া কথা কেনেকৈ চিন্তা কৰিব পাৰিল বলৰাম ক'ত আৰু তই ক'ত মই সকলোবোৰ গম পাইছোঁ এইবোৰ চব মাৰ ভাগৰ চাল হয় বলৰামৰ যে ধেৰ ধন সম্পত্তি আছে সেইটো কাৰণে তোক বলৰামলৈ বিয়া দিবলৈ চেষ্টা কৰিছে গম পাওঁনে আৰু বলৰামে তোক এনেওতো আগৰ পৰা লাইক কৰেই চব মাৰ চাল হয় এইবোৰ মই গম পাইছোঁ বা এইবোৰ মই ঠিক কৰিম চব তই চিন্তা নকৰিবি মই মাৰ লগত কথা পাতিম তই চিন্তা নকৰিবি বা তোক মা দেউতাই বলৰামৰ লগত বিয়া দিবলৈ চেষ্টা কৰিলোঁ মই এইখন বিয়া কেতিয়াও হ'ব নিদিওঁ বা তই একো চিন্তা নকৰিবি তোৰ এই ভাইটো আছে নহয় তই একো চিন্তা নকৰিবি এই বিষয়ে মই মাৰ লগত কথা পাতিমগৈ অঁ ভাইটি তই যদি পাৰ তই কৈ চাবিচোন মই তাৰ লগত অলপো বিয়া হ'বলৈ মন নাই মই কেনেকৈ বিয়া হ'ম বাৰু তাৰ লগত কচোন তই বা তই চিন্তা নকৰিবি মই সকলোবোৰ ঠিক কৰি দিম তই খালি মন মাৰি নাথাকিবি আৰু যি টি কথাবোৰ চিন্তা কৰি নাথাকিবি দেই বা মই আছোঁ নহয় তই একো চিন্তা নকৰিবি অঁ ভাইটি মোৰ সকলো আশা তোৰ ওপৰতে আছে ভাইটি তই যদি কিবা কৰিব পাৰ চেষ্টা কৰি চাচোন ভাইটি তোৰ বাদে আৰু মোৰ এখন ঘৰত কোনো আপোন নহয় কোনো আপোন নহয় বা তই দুখ নকৰিবি মই আছোঁ নহয় এতিয়া ভাতকেইটা খাই লহিয়া বই ভাইটি হেৰা ছোৱালীজনী মান্তি হ'ব জানো তাৰ লগত বিয়া হ'বলৈ মান্তি নহ'লে তাইক মান্তি কৰাব লাগিব আপুনি গম পাইছে নাই আৰু বলৰামৰ নিচিনা আমি বেলেগ ল'ৰা নাপাওঁ আৰু ধনে সম্পত্তি গোটেইখন ভৰি আছে তাৰ আমাৰ মাজতে নিয়া মানে কি আৰু সেইখিনিতো চব আমাৰেই হ'ল হয় নাই কওকচোন কথাটো নোহোৱা নহয় বাৰু কিন্তু হ'লেও বলৰামটো তাতকৈ বয়সত বহুত ডাঙৰ হ'ব নহয় আৰু শুনিছিলোঁ তাৰ চৰিত্ৰও বৰ ভাল নহয় বোলে আপুনি যে কি কথাত লাগি আছে নহয় চৰিত্ৰ ভাল হওক বেয়া হওক সেইটো আমাৰ কথা নহয় আৰু ডাঙৰ সৰু কথা নাই আজিকালি আৰু বিয়া তেনেকৈ পাতেই দেখোন আৰু আমাৰ মাজনীৰ কাৰণে সিনেও পকৰা গম পায় নাই আপুনি আৰু সি কৈছে মাজনী নিব পালে মানে তাৰ আধা আধি সম্পত্তি বোলে আমাৰ ল'ৰাটোৰ নামত লিখি দিব গম পাইছে নাই আপুনি সেইকাৰণে মই ইমান জোৰ দিছোঁ হয় নেকি আমাৰ ল'ৰাটোৰ নামত কি সম্পত্তি লিখি দিম বুলি কৈছে নেকি সি আকৌ সেইকাৰণে মই ইমান জোৰ দিছোঁ কথাটো বাৰু ঠিকেই কৈছা কিন্তু হ'লেও তাই আকৌ তাত কষ্ট পাব নেকি একো কষ্ট নাপায় তাই সেই বলৰামৰ বাদে বেলেগে আৰু সুখত ৰাখিব নোৱাৰে আৰু গম পায়নে আপুনি সেইবোৰ চিন্তা কৰিব নালাগে সেইবোৰ আপুনি চব মোৰ ওপৰত এৰি দিয়ক মুঠতে তাইক এখন ঘৰৰ পৰা যেনে তেনে উলিয়াই দিব পাৰিলে আমি আজৰি গম পায় নাই আপুনি আৰু পিছত আমাৰ চলিবলৈ ইমান কষ্ট হয় কাৰণ বলৰামে আমাক চলাই থাকিব পইচা পাতি ধন সম্পত্তি দিবই আমাক বুজিছে নাই আপুনি আৰু সেয়া অকল আমাৰ মাজনী তালৈ গ'লেহে এয়া সম্ভৱ হ'ব নহ'লে আৰু সম্ভৱ নহ'ব ইমান গোটেই গাড়ীয়ে ঘূৰাই ঘৰ ডাল আছে নে কিমানডাল চব আমাৰ নামতে কৈ দিম বুলি কৈছে সি মাজনী যদি যায় সেইকাৰণে মই জোৰ দিছোঁ হয় নেকি তেতিয়াহ'লে হ'ব বাৰু দিয়া মই সকলোবোৰ তোমাৰ ওপৰতে এৰি দিছোঁ তুমি যেনেকৈ ভাল দেখা তেনেকেই কৰা আৰু মা দেউতা তোমালোকে খুব গুৰুত্বপূৰ্ণ আলোচনা কৰি আছা যেন পাইছোঁ শুন আমি বায়ৰ বিয়াৰ কথা পাতি আছিলোঁ হয় নেকি বাৰ কাৰণে কি দৰা চালাই নেকি তোমালোকে আকৌ বাৰ কাৰণে দৰা চালোৱেই দৰাটো কৰনো চাওঁচোন মোৰ ভিনদেউটো কোনটোনো এই ভিনদেউটো হেৰি আকৌ জেলেঙি টোপৰ যে বলৰামৰ কাৰণে ঠিক কৰিছে বাক কি বলৰামলৈ বিয়া ঠিক কৰিছা তোমালোকে ভালকৈ ভাবি চাইছানে মই কথাটো আমি সকলোবোৰ ভাবি চাইছোৱেই আৰু ভাবি চিন্তিহে এইটো সিদ্ধান্ত লৈছোঁ বলৰাম বাতকৈ কিমান ডাঙৰ হ'ব মা আৰু তাৰ স্বভাৱ চৰিত্ৰও ভাল নহয় সি এটা মস্ত চোৰ আৰু তালৈ তুমি আমাৰ ইমান ধুনীয়া বাজনীক বিয়া ঠিক কৰাইছা ডাঙৰ সৰুৰ লগত কথা নাই নহয় আৰু সি আগতেহে চুৰ কৰিছিলে আজিকালি চুৰ নকৰে আৰু তই এইবোৰত মাথা মাৰিব নালাগে নহয় আমি বাপে আৰু মই কথা পাতি ডিচিশ্যন লৈছোৱেই তই ইয়াত আৰু বেলেগকৈ মাত মাতিব নালাগে দেউতা মইতো মাৰ কথা নকওঁৱেই বাৰু কিন্তু তুমি এনেকুৱা ডিচিশ্যন কেনেকৈ ল'ব পাৰা দেউতা মাৰে যিটোকে কৈছে সেইটোকে হ'ব
আৰু মাৰে এনেও বেয়া চিন্তা কৰি পেলাই কোৱা নাই নহয়। তাই বলৰামলৈ গ'লে বহুত সুখত থাকিব পাৰিব। আৰু মানুহটো ডাঙৰ বাৰু, সেইটো বাৰু একো নাই নহয়, আজিকালি ডাঙৰ সৰুনো কি আৰু বলৰামৰো ধন সম্পত্তি অজস্ৰ আছে। মাজনীয়ে তাত সকলোবোৰ পাব। সেইকাৰণে আমি তালৈ বিয়া ঠিক কৰাইছোঁ। আৰু আমি একো বেয়া ভাবি পেলাই বিয়া ঠিক কৰা নাই। দেউতা, বলৰাম তোমাতকৈ কেইবছৰ মানুহহে সৰু হ'ব। আৰু বাৰ বয়স কিমান হৈছে? 24-25 বছৰ। তোমালোকে এনেকুৱা সিদ্ধান্ত কেনেকৈ ল'ব পাৰা হা? তই একো নাজানো শুন, তই এতিয়া বহুত সৰু হৈ আছ। বলৰামলৈ যেতিয়া বাক বিয়া দিম নহয়, তেতিয়া বলৰামৰ সকলো ধন সম্পত্তি তোৰ নামত কৰি দিব। তই একো নকৰিলে হ'ব পিছলৈ, ডাঙৰ হৈ তই একো চাকৰি কৰিব নালাগে, গম পাৱ নাই? তই ওপৰতে চলিব পাৰিবি, খাব পাৰিবি। বলৰামৰ সকলো ধন সম্পত্তি তোৰ নামত কৰি দিব শুন। সেইটো কাৰণে আমি তোৰ ভাল হওক বুলিহে আমি বাক তালৈ বিয়া দিব লৈছোঁ। চি মা, তুমি যে এনেকুৱা ইমান লোভীয়া মানুহ ওলাবা মই কেতিয়াও ভবা নাছিলোঁ। তোমাক মোৰ মা বুলি ক'বলৈ যে লাজ লাগিছে, গম পোৱা নে? লোভীয়া নহয় বাবা, তই কথাটোৱে বুজি পোৱা নাই অ'। হ'ব মা, হ'ব। মোক আৰু তুমি একো ক'ব নালাগে, মই সকলোবোৰ বুজি পালোঁ। তুমিতো বাৰু তুমিয়ে, কিন্তু দেউতা, তোমাৰ চিন্তাধাৰা কেনেকুৱা বাৰু হা? বাবা, তই বুজি পোৱা নাই অ'। চাচোন তই, বাইক যদি আমি তালৈ বিয়া দিওঁ, আমাৰ ঘৰখন কিমান সুখ শান্তিৰে চলিব চাচোন। আমি কোনো একো কৰিব নালাগে, সকলোবোৰ বলৰামেই দিব আমাক। গম পাৱ নাই তই? আমাৰ পিছৰ জীৱনটো বহুত সুখৰ হ'ব বাবা। তই একো কৰিব নালাগে, তই একো কষ্ট কামো কৰিব নালাগে। আমি ওপৰতে পইচা পাম, ধন সম্পত্তি আমাৰ অজস্ৰ হৈ যাব। গম পাৱ নাই তই? নালাগে এনেকুৱা আমাক ধন সম্পত্তি, নালাগে আমাক এনেকুৱা সুখৰ জীৱন। তুমি আমাৰ সুখৰ কাৰণে বাক তুমি এই ইমান ডাঙৰ মানুহজনলৈ, এটা মস্ত চোৰ এটালৈ বিয়া দিবলৈ ওলাইছে তোমালোকে হা? চি মই কেতিয়াও ভবা নাছিলোঁ যে তোমালোক এনেকুৱা ওলাবগে বুলি। বাবা, অথনি বা কিন্তু তই যি টি কথা কৈ আছ। আমি ইতিমধ্যে সিদ্ধান্ত লৈ পেলালোঁ, ইয়াত তই একো মাত মাতিব নোৱাৰ। বায়ক আমি তালৈকে বিয়া দিম, আৰু এইখন বিয়া কোনেও ৰখাব নোৱাৰে। ময়ো চাই ল'ম তোমালোকে বাক তালৈ কেনেকৈ বিয়া দিয়া। সেইটো এটা মস্ত চোৰ এটালৈ তোমালোকে কেনেকৈ বিয়া দিয়া বাক ময়ো চাই ল'ম। এইটো জানো বায়েকে কি মোহিনীয়ে বান্ধিলে, ইমান একেবাৰে বায়েকৰ ভাল চিন্তা কৰাটো হ'ল। হ'ব দিয়া, খং নকৰিবা। সি সৰু ল'ৰা নহয় জানো, আৰু সি ক'লেই সকলোবোৰ হৈ নাযায় নহয়। তাৰ কথা কিমান ডাঙৰ ডাঙৰ দেখিছে নাই আপুনি? এইবোৰ চব বায়েকৰ বুদ্ধি, সকলোবোৰ জানো মই। তাই কৰিছে, তাই শিকাইছে এইবোৰ। সেইজনী যেনেকৈ হ'লেও আমাৰ টেটুৰ পৰা আঁতৰাব পাৰিলে আমি নিশ্চিন্ত আৰু। হ'ব দিয়াচোন, হ'ব দিয়া, খং নকৰিবা। খালি কেনি যোৱা তুমি? অঁ, মোৰ মৰমৰ ভিনদেউটো, মই আপোনালোকৰ ঘৰলৈকে আহিছিলোঁ। পিছে আপুনিনো কেনি যায়? মই অলপ এই বেলেগ কাম এটাতে ওলাই আহিছিলোঁ। আহা তেতিয়াহ'লে আমাৰ ঘৰলৈ আহিছা যদি। অঁ, আপোনালোকৰ ঘৰলৈ নাযাওঁ দিয়ক, বাটতে যেতিয়া লগ পালোঁৱে। পিছে এটা কথা নহয়। অঁ, কি কথা কোৱাচোন? মোৰ বায়ে আপোনালৈ এটা মেছেজ পঠাইছিলে, সেইটোহে মই ক'বলৈ আহিলোঁ। আৰু যদি আপুনি মোৰ বাক সঁচাকৈ ভাল পায় আৰু সঁচাকৈ যদি সুখত ৰাখে, তেতিয়াহ'লে আপুনি এই কামটো বাৰ কাৰণে কৰিব লাগিব। ৱাহ, মাইনাৰ কাৰণে মই চব কৰিম। কোৱা, কি কাম কৰিব লাগে কোৱা। তাইক পাবলৈ মই যি হ'লেও কৰিম। পিছে এই কামটো অকণমান ৰিস্কি হ'ব ভিনদেউ, আপুনি পাৰিব জানো? আৰে খুলখালি, মই নোৱাৰা কাম কি আছে? মই সকলো কৰিব পাৰোঁ। কোৱাচোন, কি কাম? মানে ভিনদেউ, আমাৰ যে গাঁৱৰ যে এইটো যুগত যে শিৱ মন্দিৰটো যে আছে, তাত এই শিৱলিংগটোৰ তলতেই এটা লকেট আছে। সেই লকেটটো বায়ে খুব ভাল পায়। যেতিয়া শিৱ মন্দিৰলৈ যায়, বায়ে অকল লকেটটো চায়ে বহি থাকে। সেই লকেটটো মানে বায়ে বিচাৰিছিলে, মানে বায়েক আনি দিব লাগে সেই লকেটটো। আপুনি পাৰিবনে সেইটো আনিব? অঁ, সেইটো কথা। ইমান সৰু কামটো মই নোৱাৰিম নেকি আৰু? শিৱ মন্দিৰৰ পৰা লকেটটোহে আনি দিব লাগে। খালি এইটো কথা তুমি কাকো ক'ব নোৱাৰিবা যে এই লকেটটো মই আনিছোঁ বুলি। এই কথাটো তোমাৰ, মোৰ আৰু অকল মাইনাৰ মাজত থাকিব, হ'বনে? অঁ, হ'ব ভিনদেউ। অঁ, হ'ব, মই কাকো নকওঁ। আপুনি একো চিন্তাই কৰিব নালাগে, অকল আমাৰ তিনিটাৰ মাজত থাকিব এইটো কথা। ঠিক আছে, তেতিয়াহ'লে আজি ৰাতি মই সেই লকেটটো আনিবলৈ যাম, আৰু কাইলৈ তোমাৰ বাৰ হাতত মই গৈ দি থৈ আহিমগৈ, হ'বনে? ঠিক আছে ভিনদেউ, এইটোহে মোৰ আচল ভিনদেউ। যোৱা, এতিয়া তুমি বায়েক ক'বাগে যে কাইলৈ ৰাতিপুৱা তাইক মই লকেটটো দি থৈ আহিমগৈ। বায়ে শুনি খুব ভাল পাব। ঠিক আছে ভিনদেউ, ঠিক আছে। হেৰা, ডাঙৰ কথা হ'ল নহয়, খবৰটো পাইছা নাই তুমি? অঁ, ডাঙৰ কথা মানে কি কথা আকৌ? তুমি একো গমেই নোপোৱা। বলৰামক বোলে কালি পুলিচে লৈ গ'ল। কি কৈছে আপুনি এইবোৰ? অঁ, যিটো শুনিছা সেয়াই সত্য। পুলিচে লৈ গ'ল মানে কেলে নিলে, মানে কি কৰিলে? কিবা সেই শিৱ মন্দিৰটো যে আছিলে আমাৰ এই গাঁৱৰ এইটো চুকত, তাৰ পৰা বোলে কিবা লকেট এটা চুৰ কৰিবলৈ লৈছিলে। সেই চুৰ কৰোঁতে হাতেলতে বোলে পুলিচে ধৰা পেলালে তাক। অঁ, এতিয়া কি হ'ব? তাক এতিয়া এৰি দিব নেকি? এতিয়া তাইক এৰি নিদিয়ে, কেইবছৰমান জেলত থাকিব লাগিব সি। এইটো বহুত ডাঙৰ কাম কৰিছে নহয়।
শিৱ মন্দিৰৰ ৰকেটটো চুৰ কৰিবলৈ গৈছিলে ধেমালি কথা নেকি এইটো তেতিয়াহ'লে আমাৰ মানে মাইনাৰ বিয়াখন ৰখি যাব এতিয়া তেনেকুৱাই হ'ব আৰু এতিয়া তাক পুলিচে কেতিয়া এৰি দিয়ে কিমান বছৰ জেলত দিয়ে সেয়া কোনো ধৰিব পৰা নাই ভালকে আকৌ ওলাই গ'লেহে গম পাম মই ইছৰাম সিনি এতিয়া ধৰা পৰি মৰিব লাগেনে বাৰু আমাৰ মাইনাক বিয়া পাতি নিয়াৰ পিছত ধৰা পৰা হ'লেও হয় দেখোন ইমানখিনি ধন সম্পত্তি দিয়া কথা আছিলে ইমান আশা কৰি আছিলোঁ মই কি হ'ব এতিয়া ইছৰাম একদম হাততে হেৰাব এতিয়া মোৰ বস্তুবোৰ চি মা তুমি যে ইমান নিৰ্লজ্জ তুমি এতিয়াও সেই ধন সম্পত্তিখিনি আশা কৰি আছিলা তোমালোকক মই আগতে কৈছিলোৱে যে এতিয়া সি মহা চোৰ হয় বুলি তোমালোকে তথাপিও মোৰ বাক তালৈ বিয়া দিবলৈ চেষ্টা কৰিছিলা হা তাতো বয়সত ইমান ডাঙৰ এতিয়া কেনেকে বাক তোমালোকে বিয়া দিবা তই মনত থাক তই নাজানা নহয় তাৰ লগত মই কি কি কথা পাতি থৈছিলোঁ কিমান সপোন দেখিছিলোঁ এতিয়া সেই সপোন মোৰ বাস্তৱত পূৰণে নহ'ব মা তুমি অকল ধন সম্পত্তিৰ লোভত আমাৰ বাক তালৈ এই মহা চোৰটোলৈ বিয়া দিবলৈ চেষ্টা কৰিছিলা ন সি এতিয়া মোৰ বাক বিয়া পতাটো বাদেই দিয়া সি বেলেগক বিয়া পাতিব পাৰিব নাই তাৰো ঠিকান নাই কাৰণ তাৰ গোটেই যাৱজ্জীৱন কাৰাদণ্ড হ'ব বুলি শুনিবলৈ পাইছোঁ মই কি কৈছ বাবা তই এইবোৰ যি শুনিছা সেইটোৱে কৈছোঁ তাৰ হয়তো যাৱজ্জীৱন কাৰাদণ্ড হ'বলৈও আছে কাৰণ সি এইটো কম ডাঙৰ কাম কৰা নাই আৰু তাতে তাক হাতেলতে ধৰা পেলাইছে পুলিচে ইমান আশা কৰি আছিলোঁ কি কৰিম কি নকৰিম চব শেষ হৈ গ'ল দেই সেইটো বা এতিয়া ধৰা পৰি মৰিব লাগে বাৰু হে পিছত ধৰা পৰা হ'লেও হয় মা তুমি মানে কি বুজাবলৈ বিচাৰিছা পিছত ধৰা পৰা হ'লে বায়ে তাত অকলে থাকিলেহেঁতেন আৰু এই চুৰটো গৈ পেলাই জেলত থাকিলেগেহেঁতেন হা তেতিয়ালৈকে তুমি ধন সম্পত্তিখিনি চব পাই গ'লাহেঁতেন বায়ে তাত কষ্ট কৰি মৰিলেহেঁতেন হয় নাই ইয়াত তুমি বাইক ইমানখিনি কষ্ট দি তোমাৰ শান্তি নালাগিলে হা তাই বিয়াৰ পিছৰ জীৱনটো তুমি ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলা হা মা সঁচাকৈ কিন্তু দেই তুমি এটা কথা চিন্তা কৰাচোন মা তুমি এটা কথা চিন্তা কৰা এইজনী যদি তোমাৰ নিজৰ ছোৱালী হ'লহেঁতেন তুমি তেতিয়া এনেকুৱা কৰিলাহেঁতেন নে বাৰু কেতিয়াও নকৰিলাহেঁতেন হয় নাই কোৱাচোন নিজৰ ছোৱালীজনীক চবেই ভাল ল'ৰা ভাল ঘৰতে দিবলৈ বিচাৰে কিন্তু তুমি বাইক আজিলৈকে নিজৰ ছোৱালীৰ নিচিনাকৈ ভাবিবই নোৱাৰিলা আৰু দেউতা তোমাকনো কি ক'ম আৰু তুমিতো নিজৰ একো ডিচিশ্যন ল'বই নোৱাৰা নিজে একো সিদ্ধান্ত ল'বই নোৱাৰা অকল তুমি মাৰ ওপৰত ডিপেণ্ডেণ্ট মায়ে যিটোকে ক'ব সেইটোকে কৰা তুমি মানিছোঁ মোৰ মাৰ বা যেনিবা মোৰ মাৰ সতিনী ছোৱালী সেয়া যদি তোমাৰ নিজৰ ছোৱালীও হয় নহয় জানো তোমাৰতো নিজৰ ছোৱালী আছিলে বা তুমি কেনেকৈ ভাবিব পাৰা দেউতা হা কেনেকৈ ভাবিব পাৰা তুমি বাৰ লগত যে এনেকুৱা এটা কাম কৰিবলৈ ওলাইছিলা সঁচাকৈ দেই বাবা মই বৰ ডাঙৰ ভুল কাম এটা কৰিবলৈ গৈছিলোঁ সেইবোৰ চব তোৰ মাৰৰ কাৰণে হৈছে মাৰৰ কথা শুনি মই মোৰ ছোৱালীজনীৰ জীৱনটোৰ কথা চিন্তাই কৰিবলৈ নহ'লো বাবা মোক মাফ কৰি দে বাবা মোক মাফ কৰি দে মা অকণমান চিন্তাধাৰাবোৰ সলনি কৰা গম পাইছানে বাক যদি তুমি নিজৰ ছোৱালী বুলি ভাবিলাহেঁতেন তেতিয়া এনেকুৱা কাম কৰিবলৈ তোমাৰ বুকুখন কঁপি উঠিলহেঁতেন গম পাইছানে এতিয়া বা হতীয়ামাৰ ছোৱালী যে সেইটো কাৰণে তুমি এনেকুৱা কৰিছা নহয় জানো এতিয়া মই যদি ল'ৰা নহয় ছোৱালী হ'লোহেঁতেন তেতিয়া তুমি কি মোৰ লগত এনেকুৱা কৰিলাহেঁতেন নেকি মা বাবা তই অকণমান মনে থাকচোন বাবা মই এতিয়াহে বুজি পাইছোঁ সকলোবোৰ মই বৰ ডাঙৰ ভুল কাম এটা কৰিবলৈ গৈছিলোঁ মাইনাক আজিলৈকে মই মোৰ নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰিলোঁ সেইকাৰণে মাইনাৰ লগত মই ইমান এটা বেয়া কাম কৰিবলৈ গৈছিলোঁ মই সকলোবোৰ বুজি পাইছোঁ বাবা এতিয়া তাইক আমি এতিয়া বিয়া নিদিওঁ আৰু সেই চুৰটোলৈও বিয়া নিদিওঁ মই ধন সম্পত্তিৰ লোভত পৰিহে এইবোৰ সিদ্ধান্ত লৈছিলোঁ নালাগে মোৰ ধন সম্পত্তি তাই নিজে কিবা এটা কৰিম বুলি কৈছে নহয় তাই কৰক তাই ভালকৈ পঢ়া শুনা কৰক আৰু মোৰ বিশ্বাস আছে তাই সকলো কামেই কৰিব পাৰিব তাই কৰক তাই নিজে কিবা এটা চাকৰি কৰিম বুলি কৈছে নহয় তাই কৰক দেখি ছোৱালীৰ লগত মই বৰ বেয়া কাম কৰিছিলোঁ এয়াহে মোৰ আচল মা এতিয়া বুজি পালা নহয় মা মই যেনেকুৱা বাও তেনেকুৱাই তুমি তেনেকেই ভাবিবা মা সদায় হয় পাপাই হয় তইহে আজি মোৰ চকুকেইটা খোল খুৱাই দিলি নহ'লে মই সদায় তাইৰ লগত এনেকুৱাই কৰি থাকিলোঁ তাইক মই বহুত কষ্ট দিলোঁ হ'ব দিয়া মা তুমি যে কথাবোৰ বুজি পালা আৰু এতিয়া কন্দা-কটাখন কৰি থাকিব নালাগে হ'ব দিয়া আজিৰ পৰা ভালকৈ আমি 4টা মানুহে মিলা প্ৰীতিৰে থাকিম দেই মা হ'ব বাবা আমি 4টা একেলগে থাকিম সদায় মিলা প্ৰীতিৰে থাকিম আমি 4টা মোৰ নিচিনা মানুহৰ কাৰণেহে ভাল মাহীমাকবোৰৰ বদনাম হৈ চাগে মাহীমাকে অত্যাচাৰ কৰে মাহীমাকে আমুক কৰে বুলি সেইবোৰ চাগে অকল মোৰ নিচিনা মানুহৰ কাৰণেহে হয় সকলো মাহীমাক অত্যাচাৰী নহয় হ'ব দিয়া মা এতিয়া কন্দা-কটাখন কৰি থাকিব নালাগে তই কি এতিয়া মনটো মাৰি থাকিবি নেকি হা বা চাচোন মইতো কিমান এটা ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰিলোঁ ভাইটি তইহে মোক উদ্ধাৰ কৰি দিয় নহ'লে চাগে মই সেইটো লগত মই কেনেকৈ থাকিলোহেঁতেন বাৰু পিছে তই এইবোৰ কেনেকৈ কৰিলি ভাইটি মই কি তোৰ ভাইটি হৈ একো কৰিব নোৱাৰিম নেকি তোৰ কাৰণে তাক ভাল জেগা এটাত ফচাই দিলোঁ মই আৰু গৈ পিনে গাঁওবুঢ়া দেউতাক ক'লোগৈ কোৱাৰ পিছত গাঁওবুঢ়া দেউতাই পুলিচক খবৰ দি দিলে আৰু হাতেলতে তাক ধৰা পেলালে
আচলতে গোটেই বুদ্ধিটো মোৰেই আছিলে। কাৰণ মই জানো যদি সি এতিয়া ঘৰত থাকে মায়ে তোক তালৈকে বিয়া দিলেহেঁতেন। আৰু যিটো তই বিচৰা নাছিলি বা মই হ'লেও বিচৰা নাছিলোঁ, মায়ে অকল ধন সম্পত্তিৰ লোভত এইবোৰ কৰিব বিচাৰিছিলে। সেইকাৰণে বাপেকে তাকে ইয়াৰ পৰা পঠিয়াই দিলে। যা। ভাইটি মোৰ ভাইটিটো আৰু মা দেউতাকো ভালকৈ কৈ থৈ আহিছোঁ, তই আজিৰ পৰা একো চিন্তা নকৰিবা, তোৰ লগত কোনেও আজিৰ পৰা একো নকৰে, তোক কোনো কষ্ট নিদিয়ে আজিৰ পৰা। আৰু আমি চাৰিটা আজিৰ পৰা ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকিম বা। আৰু তোৰ পঢ়ি শুনি ভাল চাকৰি এটা কৰাৰ সপোন আছিলে নহয়, সেয়াও কৰিব পাৰিবি বা তই। কি সঁচাই কৈছিলে ভাইটি তই? অঁ বা সঁচাকৈ কৈছোঁ মই। আৰু এতিয়া আহ, মা আৰু দেউতাই তোক মা আৰু দেউতাহঁতৰ ৰুমলৈ মাতিছে, আহ। বৈ ভাইটি বৈ।